এভরিওয়ান ভারতের প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে উদযাপন কৰা শিশু দিৱসৰ এটি আকৰ্ষণীয় বক্তব্য এই ভিডিঅ'টোত লৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ভাষণটো এনেদৰে আৰম্ভ কৰা হৈছে। প্ৰিয় শিক্ষক শিক্ষয়িত্ৰী, আদৰণীয় অতিথিবৃন্দ, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই এই মঞ্চত মোৰ ভাষণ আৰম্ভ কৰিছোঁ। আজিৰ দিনটো প্ৰত্যেক শিশুৰ বাবে অত্যন্ত বিশেষ দিন। এই দিনটো কেৱল আনন্দ আৰু খেল ধেমালিৰ দিন নহয়, ই হ'ল সেই মহান ব্যক্তিৰ জন্মদিন যাৰ সপোন আছিল এখন শিক্ষিত প্ৰগতিশীল ভাৰত গঢ়াৰ। এই ব্যক্তি আছিল পণ্ডিত জৱাহৰলাল নেহৰু। চাচা নেহৰু শিক্ষাপ্ৰেমী আছিল। তেখেতে বিশ্বাস কৰিছিল যে প্ৰতিটো শিশু ঈশ্বৰৰ সৃষ্টি এক অনুপম উপহাৰ। শিশুৰ মন পবিত্ৰ, সপোনৰে ভৰা আৰু সম্ভাৱনাৰে সমৃদ্ধ। শিশুসকলক নিজৰ সম্পত্তি বুলি নাভাবি দেশৰ ভৱিষ্যত হিচাপে গণ্য কৰি স্বাধীনভাৱে চিন্তা কৰিবলৈ, নতুন কল্পনা গঢ়িবলৈ আৰু ভুলৰ পৰা শিকিবলৈ সুযোগ দিয়া উচিত। শিশুসকলক কেৱল পাঠশালাৰ শিক্ষালৈ সীমাবদ্ধ কৰি ৰখা উচিত নহয়। বৰ্তমান সময়ত শিশু দিৱস উদযাপন কেৱল মাত্ৰ ফুল, পতাকা, চকলেট, মিঠাই আদি বিতৰণ কৰাই নহয়। এই বিশেষ দিনটোত আমি শিশুসকলক কিছুমান শিক্ষা যেনেকৈ নৈতিকতা, শিক্ষা, সুৰক্ষা আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমাজত চলি থকা বৰ্তমানে কিছুমান কুপ্ৰথা যেনেকৈ শিশু শ্ৰমিক, শিশু নিৰ্যাতন আদি বিষয়ৰ ওপৰত মনোযোগ প্ৰদান কৰিব লাগিব আৰু সজাগ হ'ব লাগিব। চাচা নেহৰুৰ সপোন আছিল এখন দেশ য'ত থাকিব প্ৰতিজন শিশুৰ মুখত হাঁহি, নাথাকিব দুখৰ ছাঁ। এই সপোন পূৰণ কৰাৰ দায়িত্ব আমাৰ নতুন প্ৰজন্মৰ। শিশুৰ ভৱিষ্যত উজ্বলাই দিয়াৰ বাবে আমি প্ৰতিজন সহায়ৰ বন্তি জ্বলাই দিব লাগিব। শেষত মই এইটো কৈ ভাষণ শেষ কৰিছোঁ যে শিশুসকল মোৰ দেশৰ ফুল। তেওঁলোকক যতনেৰে ৰখাৰ দায়িত্ব কেৱল আমাৰেই। অৰ্থাৎ শিশুৰ হাঁহি মানেই হৈছে দেশৰ প্ৰগতি। গতিকে এইখিনি আছিল শিশু দিৱস উপলক্ষে 3 মিনিটৰ এটি ভাষণ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব। ক'ৰ পৰা ভিডিঅ'টো চাইছে জনাবলৈ নাপাহৰিব। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।